গাঁও ভ্ৰমণ কৰিবলৈ যাওঁ বলক বলক। বাবুৰ জন্মদিন বুলি আমি নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ ডাঠ ঘন কুঁৱলীৰ মাজে মাজে আমি গৈ আছো মৃত্যুঞ্জয় মন্দিৰলৈ। ঘন কুঁৱলী ফালি ফালি আমি সুদূৰ মঙলদৈৰ পৰা আহি পালো মহামৃত্যুঞ্জয় মন্দিৰ। চাওকচোন কিমান মানুহ, ইফালে মানুহ সিফালে মানুহ, চাৰিওফালে মানুহ, আৰু জীৱনত ইমান ডাঙৰ শিৱলিংগ প্ৰথমবাৰ দেখিছো। এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ অংশ। আহকচোন উপভোগ কৰো মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ অংশ। এইখিনিতে মই এটা কথা আপোনালোকক জনাব খুজিছো যে মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ অংশত ফটো তোলা বা ভিডিঅ' কৰাটো নিষেধাজ্ঞা আছিলে। মই অজানিতে এই কামটো কৰি পেলাইছিলো, আৰু এই কামটো কৰাৰ উদ্দেশ্য হ'ল আপোনালোকক এই ভিতৰৰ অংশ দেখুৱাই অকণমান মনোৰঞ্জন দিব খোজাটো। ভুলৰ বাবে ক্ষমা নিশ্চয় থাকিব। মই আছো নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু এনেকৈয়ে আজিৰ দিনটোত আমি ভ্ৰমণ কৰি আছো নগাঁৱৰ বিভিন্ন অঞ্চল। আহি আহি পালো আমি শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা বুলি আমি সৰুৰে পৰা শুনি আহিছো। সেয়েহে এই বটদ্ৰৱা থানৰ সন্মুখ পাই মনটো একেবাৰে আমাৰ উৎফুল্লিত হৈ পৰিছে। আৰু ইয়াতে আমি এই গাড়ীখনৰ ছাইডত গাড়ীখন পাৰ্কিং কৰি অকণমান মুখ হাত ধুই ফল মূল কিনি ভিতৰলৈ যাবলৈ ওলালো। শুনিলেনে আপোনালোকে কাহিনীটো? মানে জোনদাই কৈ আছে আমৈৰ স্কাপত লগা গোবৰৰ কাহিনী। বটদ্ৰৱা থানত আজি জনসমুদ্ৰ বৈছে। এয়া অসমৰ বিভিন্ন ঠাইৰ পৰা অহা মানুহবোৰে নিজে নিজে খোৱা বস্তুবোৰ উলিয়াই লৈছে আৰু খাবলৈ লৈছে। আৰু ইয়াতে নিজে ৰান্ধি বাঢ়ি খোৱাৰো সুবিধা আছে। সৌটো এটা ডাঙৰ পুখুৰী। আপোনালোকে যদি জানে কমেণ্ট কৰি মোক জনাবচোন সৌ পুখুৰীটোৰ নাম কি? ৱাও, বহুত ডাঙৰ পুখুৰী দেই এইটো। আগতে গম নাপালো যে জাতীয় পোছাক পৰিধান কৰিহে ইয়াত প্ৰৱেশ কৰিব পাৰি। মই যে পেণ্ট পিন্ধি আহিলো, বেট লাগ। আৰু এনেদৰে আজিৰ দিনটোত
মহামৃত্যুঞ্জয় মন্দিৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান ভ্ৰমণ কৰি হলো আমি ঘৰমুৱা। বাই বাই।